নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 11 অক্টোবৰ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি জুবিন ক্ষেত্ৰত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ কান্দোন। সকলোকে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ আহ্বান জনাইছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। জুবিনহীনতাৰ 21 দিনৰ দিনা সোণাপুৰত উপস্থিত জুবিন গাৰ্গৰ পত্নী। নিশা প্ৰিয় মানুহজনক বিচাৰি সোণাপুৰ পালেগৈ গৰিমা শইকীয়া গাৰ্গ। যোৱা নিশা গৰিমা শইকীয়া গাৰ্গৰ হিয়া ভঙা কান্দোন সোণাপুৰত। 21 দিন হ'ল জুবিনৰ লগত কি হৈছিল আমি জানিবই লাগিব। জুবিনৰ ন্যায়ৰ বাবে লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। কান্দি কান্দি জুবিন অনুৰাগীলৈ এই অনুৰোধ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। শান্তি বিচাৰোঁ, একো যাতে অশান্তি নহয়। জুবিনহীনতাৰ 21 দিনৰ দিনা সোণাপুৰত এইদৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ হিয়া ভঙা কান্দোন দেখিবলৈ পোৱা গৈছে। যোৱা নিশা গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈছিল জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত আৰু সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত উপস্থিত হৈ কান্দি কান্দি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। দিব লৈছোঁ আন এটা ব্ৰেকিং নিউজ। জুবিন গাৰ্গক লুটিপুটি খাইছিল শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাই। জুবিন গাৰ্গক লুণ্ঠনৰ ভয়ংকৰ তথ্য এই মুহূৰ্তত ফাদিল হৈছে SITৰ জেৰাত। আন এক চাঞ্চল্যকৰ তথ্য, জুবিন গাৰ্গক লুণ্ঠনৰ ভয়ংকৰ তথ্য। সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতিয়ে লাখ লাখ টকা লুটিছিল জুবিন গাৰ্গৰ। 5 লাখ টকীয়া মাইক ক্ৰয় কৰি দেখুৱাইছিল 16 লাখ টকা বুলি। জুবিনৰ ধন লুটি মাতিছিল ইটোৰ পাছত আনটো মিছা কথা। জোনালী ষ্টুডিঅ' নিৰ্মাণত লাখ লাখ টকা লুণ্ঠনৰ অভিযোগ উত্থাপন। শেখৰজ্যোতি গোস্বামীয়ে বনাইছে 3 মহলীয়া অট্টালিকা। বহু কষ্ট কৰিও জুবিন গাৰ্গে সম্পূৰ্ণ কৰিব পৰা নাছিল খাৰঘুলিৰ ঘৰ। ভুৱা বিল জুবিন গাৰ্গক দেখুৱাইছিল সিদ্ধাৰ্থ শৰ্মাই। জুবিনৰ কষ্টৰ ধন লুটি অবাধ সম্পত্তিৰ মালিক হৈছিল শেখৰ সিদ্ধাৰ্থ। জোনালী ষ্টুডিঅ'ত জুবিনে ব্যৱহাৰ কৰা মাইকটোক লৈও বিয়াগুম কেলেংকাৰী। জুবিনক প্ৰতিটো বস্তুৰ দাম অধিক কৈছিল নেকি শেখৰজ্যোতি আৰু সিদ্ধাৰ্থই। ষ্টুডিঅ' নিৰ্মাণৰ সময়ত সম্পূৰ্ণ দায়িত্ব লৈছিল শেখৰ সিদ্ধাৰ্থই। SITৰ জেৰাত জুবিন গাৰ্গক লুণ্ঠন কৰাৰ এই ভয়ংকৰ তথ্য এই মুহূৰ্তত ফাদিল হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, জুবিন গাৰ্গক ন্যায় দিয়াৰ প্ৰক্ৰিয়াত নাই কংগ্ৰেছ দল। জুবিনৰ বাবে প্ৰকৃত ন্যায় বিচাৰিলে কংগ্ৰেছে দিশা পৰামৰ্শ আগবঢ়ালেহেঁতেন। জুবিন গাৰ্গৰ নাম লৈ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ সপোন দেখিছে কংগ্ৰেছ দলে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত কংগ্ৰেছ দলক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আনপিনে গৌৰৱ গগৈৰ প্ৰত্যুত্তৰ, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত নহওঁতেই কেনেকৈ ন্যায় পালে। গৰিমা শইকীয়া গাৰ্গে ক'ব ন্যায় পালে নে নাই। গৌৰৱ গগৈৰ এই মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত কংগ্ৰেছক লৈ কটাক্ষমূলক মন্তব্য কৰি কৈছিল যে জুবিন গাৰ্গৰ ন্যায় হোৱাটো নিবিচাৰে কংগ্ৰেছ দলে। জুবিন গাৰ্গক লৈ 2026 চনৰ বিধানসভাৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ চেষ্টা কৰিছে গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলে। তাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ ক'ব পাৰিলে ন্যায় দিছে বুলি। গ্ৰেপ্তাৰ মানেই ন্যায় দিয়া নেকি? ন্যায় দিছে নে নাই সেয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ক'ব। এইদৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, মোৰ সম্পত্তিয়েই নাই, কেৱল দৰমুখাৰ পইচাৰে মই চলি আছোঁ। দৰমুখাৰ বাদে মোৰ আন একোৱেই নাই। হিমন্ত বিশ্ব শৰ্মা বৰ বেলেগ ধৰণৰ মানুহ। সম্পত্তিয়ে মোক একোৱেই কৰিব নোৱাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হেনো 1 টকাৰ সম্পত্তিও নাই। কেৱল মাত্ৰ দৰমুখাৰ টকাৰেহে হিমন্ত বিশ্ব শৰ্মাই চলি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি সংবাদ মাধ্যমৰ আগত নিজৰ সম্পত্তিক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। সম্পত্তি নাই মুখ্যমন্ত্ৰীৰ, নাই মানে দৰমুখাৰ বাদে হেনো মুখ্যমন্ত্ৰীৰ একোৱেই নাই। আপোনাৰ বিশ্বাস হয়নে নহয় নাজানো, কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজেই দাবী কৰিছে তেওঁৰ কোনো সম্পত্তি নাই। দৰমুখাৰ টকাৰে হেনো চলি আছে মুখ্যমন্ত্ৰী শৰ্মাই। আৰু আনপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ বিপৰীতে আন এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। 2025 চনত ADR-এ হিমন্ত বিশ্ব শৰ্মাক দেশৰ 9ম ধনী মুখ্যমন্ত্ৰী বুলি তালিকাত অন্তৰ্ভুক্ত কৰিছিল। 17 কোটি টকা মূল্যৰ সম্পত্তিৰে 9ম ধনী মুখ্যমন্ত্ৰী হিচাপে চিহ্নিত হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰ স্পষ্টভাৱে ফাদিল হৈছে। মুখ্যমন্ত্ৰীয়ে যোৱাকালি সংবাদ মাধ্যমৰ আগত আহি কৈছিল তেওঁৰ হেনো 1 টকাৰ সম্পত্তিও নাই, কিন্তু এডিআৰৰ যি প্ৰতিবেদন আছে সেই প্ৰতিবেদনত 17 কোটি টকাৰ সম্পত্তি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কেৱল এয়াই নহয়, ভাৰতৰ নৱম ধনী মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ পুনৰবাৰ মিথ্যাচাৰ ফাদিল হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 1 টকাৰো সম্পত্তি নাই। এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি সেয়া কমেণ্ট বক্সৰ জৰিয়তে জনাই দিবলৈছো আন এটা ব্ৰেকিং নিউজ। পুনৰবাৰ ৰাজ্যত আৰম্ভ হৈ গৈছে মিয়াক লৈ ৰাজনীতি আৰম্ভ কৰিয়েই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মিয়াৰ জনসংখ্যা ৰোধ কৰিবলৈ আহিব কঠোৰ আইন শীঘ্ৰেই। 2খনকৈ নতুন আইন আনিব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। মিয়াক চাপত ৰাখিব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ। নহ'লে সমগ্ৰ অসম মিয়াৰ কবললৈ যাব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। আগন্তুক লোকপিয়লত অসমত বৃদ্ধি পাব মিয়া মুছলমানৰ সংখ্যা। অসমত মিয়া মুছলমানৰ সংখ্যা 38% হ'ব। অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীলৈ পৰিণত হ'ব মিয়া জনগোষ্ঠী। বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এয়াই অসমৰ বাস্তৱ সত্য বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। আমি আমাৰ মানুহখিনিক বচাব লাগিব মিয়াৰ পৰা। শীঘ্ৰেই 2খন গুৰুত্বপূৰ্ণ আইন বিধানসভাত অনা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। জাতি মাটি ভেটি ৰক্ষাৰ বাবে অনা হ'ব এই 2খন নতুন আইন। যুদ্ধ আৰম্ভ হৈছে, এই যুদ্ধ আগবঢ়াই নিবই লাগিব। মিয়াৰ জনসংখ্যা ৰোধ কৰিবলৈ আহিব কঠোৰ আইন ৰাজ্যত। 2খনকৈ নতুন আইন আনিব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ মিয়া প্ৰসংগ টানি আনি আৰম্ভ কৰিছে ৰাজনীতি। হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাৰ পিছতে এতিয়া বিৰোধী দলসমূহে হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে। জুবিন গাৰ্গৰ ন্যায়ৰ তদন্ত চলি থকাৰ মাজতে এইসমূহ বিষয় মুখ্যমন্ত্ৰী শৰ্মাই এই কাৰণে উত্থাপন কৰিছে যাতে জুবিন গাৰ্গৰ ন্যায়ক লৈ অসমৰ ৰাইজ ব্যস্ত নাথাকে। কেৱল মাত্ৰ ইছ্যু ডাইভাৰ্ট কৰিবলৈ পুনৰবাৰ নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। ধৰ্মৰ নামত ইতিমধ্যে ৰাজনীতি আৰম্ভ কৰিয়েই দিলে মুখ্যমন্ত্ৰী শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে উভতি ধৰিছে বিৰোধী দলসমূহে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মই অসমৰ 40 লাখ মহিলাক লাখপতি বাইদেউ বনাবৰ কাৰণে মই কষ্ট কৰিছোঁ, সংগ্ৰাম কৰিছোঁ। প্ৰতিটো দিন প্ৰতিটো মুহূৰ্ত অসমৰ দৰে দুখীয়া ৰাজ্য এখনত হাজাৰ হাজাৰ কোটি টকা সঞ্চয় কৰি মোৰ মাসকলৰ বাবে মই আজি বিলাই দিব পাৰিছোঁ। তাতেই মোৰ সফলতা। এইখিনি কাম যদি কংগ্ৰেছে কৰিলেহেঁতেন অসমৰ পৰা দৰিদ্ৰতা কেতিয়াবাই নোহোৱা হৈ গ'লহেঁতেন। অসমখন ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত কেতিয়াবাই আমাৰ নাম থাকিব পাৰিলেহেঁতেন। মই কি ভুল কৰিছোঁ নেকি? অৰুণোদয় আঁচনি দি মই ভুল কৰিছোঁ নেকি? লাখপতি বাইদেউ আঁচনি দি মই ভুল কৰিছোঁ নেকি? এই প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা যিসমূহ আঁচনি মুকলি কৰা হৈছিল সেই আঁচনিসমূহক লৈ কংগ্ৰেছ দলৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। আন এটা ব্ৰেকিং নিউজ, জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত 19ৰ পৰা 20 হ'ব নোৱাৰিব। 19-20 হ'ব নোৱাৰিব জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত। জুবিন গাৰ্গক ন্যায় দিবই লাগিব। পুনৰবাৰ ন্যায়ৰ দাবীত এইদৰে সৰব হৈ পৰিছে কণ্ঠশিল্পী মানস ৰবীন। জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব। 19-20 হ'ব নোৱাৰিব। ৰাইজ চৰকাৰ সকলোৱে মিলি ন্যায় দিবই লাগিব জুবিনক। মোৰ হাতত থকা তথ্য পাতি SITক দিছোঁ, আদালতত ভাষ্যও দিছোঁ, অভিযুক্তক গ্ৰেপ্তাৰ কৰি ন্যায় দিছোঁ বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য মুখ্যমন্ত্ৰীয়ে নিজেই কয়। হিমন্ত বিশ্ব শৰ্মা মিছা ক'লেও মুখ্যমন্ত্ৰীয়ে মিছা নকয়। তেওঁক সুধিব মুখ্যমন্ত্ৰী হৈ কৈছেনে হিমন্ত বিশ্ব শৰ্মা হৈ কৈছে। CIDৰ কাৰ্যালয়ৰ পৰা ওলাই আহি এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে কণ্ঠশিল্পী মানস ৰবীনে। মানস ৰবীনে কৈছে, চৰকাৰেই হোক ৰাইজেই হোক মুঠতে জুবিন গাৰ্গক আমি ন্যায় দিবই লাগিব। জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব বুলি মন্তব্য মানস ৰবীনৰ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, CIDৰ জিম্মাৰ পৰা মেদ উকলিব শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী, অমৃত বাবা মহন্ত আৰু সন্দীপন গাৰ্গৰ। তাৰ পিছত এই লোকসকলৰ শেষ ঠিকনা ক'ত হ'ব? ক'ত থাকিব জুবিনৰ প্ৰাণ লোৱা ঘটনাৰ সৈতে জড়িত অভিযুক্ত? বৃদ্ধি কৰা হৈছে কাৰাগাৰৰ নিৰাপত্তাৰক্ষী। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ চৌহদত আছুতীয়াকৈ সাজু কৰিছে 2টা কোঠা। কোঠা দুটাৰ সৈতে সংলগ্ন হৈ আছে শৌচাগাৰ, স্নানাগাৰ।
কোঠা দুটাৰ প্ৰতিটো কোণ ঢুকি পোৱাকৈ সংস্থাপন কৰা হৈছে অত্যাধুনিক চিচিটিভি কেমেৰা। এই চিচিটিভিত বন্দী হ'ব কোঠাৰ দুটাৰ দৃশ্যৰ লগতে শব্দ। 14 অক্টোবৰত SIT জিম্মাৰ ম্যাদ উকলিব 5 অভিযুক্তৰ। তাৰ পাছতেই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ আলসী হ'ব শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য। আৰু এই 5 লোকৰ শেষ ঠিকনা হয়তো হ'ব গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ। ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। পৰৱৰ্তী খবৰ, SITৰ দল কিয় ঘটনাস্থলীলৈ যোৱা নাই সেয়া এটা সাদৰ। পৃথিৱীত এনেকুৱা কোনো আইন নাই যে এটা তদন্ত কোনোবাই বাধা দিব। ভাৰতৰ বন্ধুৰাষ্ট্ৰ ছিংগাপুৰে তদন্ত কৰিব নিদিওঁ বুলি কোৱাৰ প্ৰশ্নই নাই। আজি 22টা দিনে কি খবৰ ওলাইছে? 5জনক গ্ৰেপ্তাৰ কৰিছে আৰু সেই 5জনে যি কৈছে মাথো সেইখিনিয়ে। সেয়া ভেৰিফাই কৰাৰ বাবেতো কোনো ব্যৱস্থা নাই। কিবা ব্যৱস্থা আছে জানো? জুবিন গাৰ্গৰ নিচিনা ব্যক্তি এজনৰ ক্ষেত্ৰত আজি প্ৰেছ অফ অকাৰেঞ্চত যাবই লাগিছিল ইতিমধ্যেই, কিন্তু কিয় SIT যোৱা নাই বা সেইখিনি কাম কিয় হৈ উঠা নাই সেইটো এটা সাঁথৰ। এতিয়া ছিংগাপুৰত এই বিষয়টোক লৈ কিবা গোচৰ পঞ্জীয়ন হৈছে নেকি? কিন্তু গোচৰ পঞ্জীয়ন হৈছে নে নাই আমিতো এতিয়ালৈকে গম নাপাওঁ। তদুপৰি গোচৰটো যদি পঞ্জীয়ন হৈছে তেনেহ'লে ৰূপকমল কলিতা কেনেকৈ আহি ওলাল আমাৰ ইয়াত? গোচৰ পঞ্জীয়ন হ'লেতো তেওঁক আহিব নিদিলেহেঁতেন। বিস্ফোৰক মন্তব্য ভাৰতীয় জনতা পাৰ্টীৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টা শান্তনু ভৰালীৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত এইদৰে কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰীৰ 10 ছেপ্টেম্বৰ বনাম গৌৰৱ গগৈৰ প্ৰতি মাহৰ 10 তাৰিখ। মুখ্যমন্ত্ৰীয়ে 10 ছেপ্টেম্বৰত ফাদিল কৰিব নোৱাৰিলে গৌৰৱ গগৈৰ পাকিস্তান লিংক। গৌৰৱ গগৈয়ে প্ৰতি 10 তাৰিখে খহাই গৈছে ভাৰতীয় জনতা পাৰ্টীৰ ভেটি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা কেইমাহমান আগত ঘোষণা কৰিছিল 10 ছেপ্টেম্বৰ তাৰিখে গৌৰৱ গগৈৰ পাকিস্তান লিংক ফাদিল কৰিব। কিন্তু আজি অক্টোবৰ মাহৰ 11 তাৰিখ, সম্পূৰ্ণ এক মাহ পাৰ হৈ গ'ল 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা, কিন্তু আজিলৈকে ফাদিল কৰিব পৰা নাই গৌৰৱ গগৈৰ পাকিস্তান লিংক মুখ্যমন্ত্ৰী শৰ্মাই। কিন্তু বিপৰীতে যোৱা 10 ছেপ্টেম্বৰ তাৰিখে গৌৰৱ গগৈয়ে কৈছিল যে প্ৰতি মাহৰ 10 তাৰিখে বিজেপিৰ পৰা কংগ্ৰেছত যোগদান কৰিব বহু নেতাই, আৰু সেয়াই প্ৰমাণ হ'ল। যোৱা 10 অক্টোবৰ তাৰিখে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলত বৃহৎ যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গ'ল। ভাৰতীয় জনতা পাৰ্টীৰ বহুকেইজন জ্যেষ্ঠ নেতা বিজেপি দল ত্যাগ কৰি কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে যোৱাকালি। আন এটা গুৰুত্বপূৰ্ণ খবৰ, 26ৰ সমীকৰণ সলাই দিব পৰা এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। ক্ৰমাৎ দ্বিবিভক্ত হোৱাৰ দিশে বিজেপিৰ দুটা শক্তিশালী শিবিৰ। জুবিন গাৰ্গৰ ন্যায়ক লৈ দ্বিবিভক্ত হোৱাৰ দিশত ভাৰতীয় জনতা পাৰ্টি, দুটা ভাগত বিভক্ত হোৱাৰ দিশত জুবিন গাৰ্গৰ ন্যায়ক লৈ কঠোৰ স্থিতি বিচাৰিছে এটা পক্ষই, দুভাগত বিভক্ত বিজেপি, আনটো পক্ষই বিচাৰিছে ন্যায় ব্যৱস্থা মতে আগবঢ়ক সকলো। কেইবাটাও ৰাজনৈতিক প্ৰসংগত দল চৰকাৰৰ স্থিতিও ভিন্ন। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে দুটা ভাগত বিভক্ত বিজেপি। বিজেপিত থকা জুবিন অনুৰাগীয়ে বিচাৰিছে ক্ষীপ্ৰ ন্যায়। ৰাজেন গোহাঁইৰ পদত্যাগে ক্ৰমাৎ স্পষ্ট কৰিছে মতপাৰ্থক্য ভাৰতীয় জনতা পাৰ্টীৰ ভিতৰচৰাত। বিজেপিৰ আগ্ৰাসী স্থিতিক লৈও দুটা ভাগত বিভক্ত হোৱাৰ দিশত ভাৰতীয় জনতা পাৰ্টি। ৰাজেন গোহাঁইয়ে কোৱা কথাক লৈও সৰব আলোচনা দলৰ বাহিৰে ভিতৰে। জুবিন গাৰ্গ ইছ্যুৱে সলাই দিব নেকি ৰাজনৈতিক সমীকৰণ, তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। দলৰ সংকটৰ সময়ত সুযোগ ল'ব নেকি বিৰোধী শিবিৰে? মুঠতে ৰাজ্যত এতিয়া ৰাজনৈতিক ধুমুহা আৰম্ভ হোৱাৰ দিশত জুবিন গাৰ্গক লৈ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আমি জুবিনৰ দেশৰ মানুহ, আমি হিন্দু নকয়, মুছলমানো নকয়। মুছলমানে দেখুৱালে সম্প্ৰীতিৰ আদৰ্শ। জুবিন গাৰ্গৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ এইবাৰ মুছলমানে দেখুৱালে নিদৰ্শন। মুছলমানে দেখুৱালে সম্প্ৰীতিৰ আদৰ্শ। হিন্দু ব্যক্তিৰ শেষকৃত্য সম্পূৰ্ণ কৰিলে মুছলমান লোকে। আমি জুবিন দেশৰ মানুহ, আমি হিন্দু নকয়, মুছলমানো নকয়। প্ৰয়াত সঞ্জীৱ চেতিয়াক কান্ধত উঠাই হিন্দু ৰীতি নীতিৰে শেষকৃত্য। শিৱসাগৰৰ জেঙনিকটীয়া দৰিকাঘাটত এই আদৰ্শ দেখিবলৈ পোৱা গ'ল মুছলমান লোকৰ।
দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ উচ্ছেদ অভিযানৰ বাবে সাজু হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ। কামপুৰৰ কচুৱাত বেদখলকাৰীৰ ঘৰে ঘৰে উচ্ছেদৰ জাননী জাৰি কৰিছে প্ৰশাসনে। পুনৰ ৰাজ্যত আৰম্ভ হ'ব উচ্ছেদ অভিযান। কেইদিনমান বন্ধ আছিল উচ্ছেদ অভিযান, কিন্তু পুনৰবাৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। কামপুৰ কচুৱাত বেদখলকাৰীক উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনৰ ফালৰ পৰা। 15 দিনৰ ভিতৰত বেদখল কৰা ভূমি খালী কৰাৰ নিৰ্দেশ প্ৰশাসনৰ। যিকোনো মুহূৰ্তত চলিব প্ৰশাসনৰ বলডজাৰ। উচ্ছেদ অভিযান আৰম্ভ হ'ব কচুৱাত। কামপুৰ কচুৱাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক এই জাননী প্ৰশাসনৰ। বেদখলকাৰীলৈ বন বিভাগে প্ৰেৰণ কৰিছে উচ্ছেদৰ জাননী। শীঘ্ৰেই চলোৱা হ'ব উচ্ছেদ। ৰাজ্যত পুনৰবাৰ উচ্ছেদ অভিযান চলাবলৈ সাজু হৈ পৰিছে ৰাজ্য চৰকাৰ। অন্য এটা খবৰ, জুবিন গাৰ্গে জাত পাতৰ বিচাৰ কৰা নাছিল। জুবিন গাৰ্গক ন্যায় দিয়ক, আপোনাৰো জনশ্ৰুত হ'ব। মুখ্যমন্ত্ৰী মিয়াৰো নকয়, অসমীয়াৰো নকয়, তেওঁ অসমৰ। মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম মানৱ ধৰ্ম পালন কৰক। জুবিন গাৰ্গে মিয়া নেপালী বিহাৰী বিচাৰ কৰা নাছিল। জুবিন গাৰ্গে জাতি ধৰ্ম বিচাৰ নকৰি সহায় কৰিছিল সকলোকে। সেইবাবে জুবিন গাৰ্গৰ মৃত্যুত জনশ্ৰুত হৈছিল। আপুনিও তেনেকৈ মানুহক সহায় কৰক, আপোনাৰো জনশ্ৰুত হ'ব। জাতি ধৰ্ম বিচাৰ নকৰাকৈ ৰাজনীতি কৰিলে আপোনাক আঁতৰাব নোৱাৰে। কোনোবাই আঁতৰাব খুজিলেও আল্লাহ ভগৱান ঈশ্বৰে আপোনাক ৰক্ষা কৰিব। জনাব মৌলবীয়ে জুবিনৰ গান নুশুনে বুলি কোৱা কথা নাই। জুবিন গাৰ্গৰ লগত উচ্ছেদৰ প্ৰসংগ নানিব আপুনি। জুবিন গাৰ্গৰ লগত উচ্ছেদৰ কোনো ধৰণৰ সম্পৰ্ক নাই। মুখ্যমন্ত্ৰীলৈ আহ্বান জনায় মৌলানা মুফতি ছাইফুদ্দিন বুলবুলিৰ এই মন্তব্য। আন এটা গুৰুত্বপূৰ্ণ খবৰ, নামনি অসম কঁপাইছে কোচ ৰাজবংশীয়ে। জনজাতিকৰণ নিদিলে ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰা হৈছে। বিজেপিৰ বিৰুদ্ধে এই প্ৰতিবাদ। জনজাতিকৰণৰ দাবীৰে এইবাৰ কঁপি উঠিছে সমগ্ৰ নামনি অসম। আকৌ কোচ ৰাজবংশীৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। জনজাতিকৰণৰ দাবীৰে তামোলপুৰত সৰ্ববৃহৎ প্ৰতিবাদী কাৰ্যসূচী। জনজাতিকৰণৰ লগতে ৰাজবংশী ভাষাৰ সাংবিধানিক স্বীকৃতিৰ দাবী পূৰণ নকৰা পৰ্যন্ত ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ প্ৰদান। আৰু এইবাৰ উজনি অসম নহয়, নামনি অসমতো জনজাতিকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গ'ল যোৱাকালি। এটা জৰুৰী খবৰ, ৰাজ্যৰ লাখ লাখ যান বাহনৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ। অচল যান বাহনৰ পঞ্জীয়ন বাতিলৰ বাবে ৭৫% কৰ ৰেহাই। আজিয়েই কৰক এই সুবিধা। যান বাহনৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। ৰাজ্যৰ লাখ লাখ যান বাহনৰ গৰাকীৰ বাবে ডাঙৰ খবৰ, জৰুৰী খবৰ। বৃদ্ধি কৰা হৈছে পুৰণি বাহনৰ এককালীন নিষ্পত্তিৰ সময়সীমা। 2026 বৰ্ষৰ 31 মাৰ্চলৈকে বৃদ্ধি কৰা হৈছে এককালীন নিষ্পত্তিৰ সময়সীমা। চলাচলৰ অনুপযোগী বাহনৰ গৰাকীয়ে আজিৰ পৰাই গ্ৰহণ কৰক এই নতুন সুবিধা অনুসৰি যান বাহনৰ বকেয়া কৰৰ মাত্ৰ 25% পৰিশোধ কৰিলেই বাতিল কৰিব পাৰিব পঞ্জীয়ন। অৰ্থাৎ 75% বকেয়া কৰ ৰেহাই দিছে পৰিবহণ বিভাগে। বাহন স্ক্ৰেপিঙৰ প্ৰমাণপত্ৰৰ জৰিয়তে লাভ কৰিব আন এক সুবিধা। এই প্ৰমাণপত্ৰৰ জৰিয়তে নতুন বাহন ক্ৰয় কৰিলে ব্যক্তিগত বাহনৰ ক্ষেত্ৰত আগন্তুক 15 বছৰলৈ 25% কৰ ৰেহাই পাব। বাণিজ্যিক বাহনৰ ক্ষেত্ৰত 8 বছৰৰ পৰা 15% ৰেহাই পাব। এই ডাঙৰ মন্তব্য পৰিবহণ বিষয়া গৌতম দাসৰ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, জুম্মা 12ৰ দিনাই ভয়ংকৰ ভূমিকম্পত তছনছ হৈ পৰিল ফিলিপাইনছ। 7.6 প্ৰাবল্যৰ ভূমিকম্পত বিধ্বস্ত সকলো। যোৱাকালি এই ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল ফিলিপাইনছত। শক্তিশালী ভূমিকম্পত সকলো তছনছ ফিলিপাইনছত। 7.6 প্ৰাবল্যৰ ভূমিকম্পৰ পিছতেই ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে। ফিলিপাইনছৰ স্থানীয় সময়মতে 9:43 বজাত ভূমিকম্পৰ অনুভূতি। ফিলিপাইনৰ দক্ষিণ প্ৰান্তৰ কেইবাখনো চহৰত ছুনামিৰ সতৰ্কতা জাৰি। ইণ্ডোনেছিয়া, পালাও আদি চহৰত পথৰ উদ্ধাৰকাৰী দল। এতিয়াও চলি আছে উদ্ধাৰ অভিযান। ভূমিকম্পৰ ফলত সকলো এক প্ৰকাৰ ধ্বংসস্তূপত পৰিণত হৈছে। ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ এজনৰ মৃতদেহ। আহত শতাধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত পুনৰবাৰ চাঞ্চল্যকৰ কাণ্ড। বিউটি পাৰ্লাৰৰ ভিতৰতেই চিপাঝাৰৰ যুৱকৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গুৱাহাটী মহানগৰীত পুনৰবাৰ এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহে। মহানগৰীৰ খ্ৰীষ্টিয়ান বস্তিত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়।
বিউটি পাৰ্লাৰত উদ্ধাৰ চিপাঝাৰৰ যুৱকৰ মৃতদেহ ৰাতি পিতৃলৈ ফোন কৰিছিল চিপাঝাৰৰ যুৱক শশাংক বনিয়াই কেইবা মাহৰ দৰমহা দিয়া নাই বুলিও জনাইছিল পিতৃক নিশা পাবলগীয়া ধন বিচাৰি বিউটি পাৰ্লাৰৰ মালিকৰ সৈতে তৰ্ক বিতৰ্ক কৰিছিল ইয়াৰ পিছতে হঠাৎ যুৱক শশাংক বনিয়াৰ মৃত্যু হোৱাৰ খবৰ দিবলগীয়া টকাৰ বাবে পুত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া পিতৃয়ে মাতৃহীন শশাংকৰ মৃত্যুৰ পিছতেই হুকত ভাগি পৰিছে পৰিয়ালবৰ্গ পুনৰবাৰ গুৱাহাটী মহানগৰীত এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহে আন এটা গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ একাউণ্টত সোমালনে অৰুণোদয় আঁচনিৰ ধন অৰুণোদয় নোপোৱাসকলে ক'ত কেনেকৈ কৰিব অভিযোগ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে আপোনাৰ একাউণ্টত বাৰু সোমালনে অৰুণোদয় আঁচনিৰ টকা যদি সোমোৱা নাই তেন্তে দিয়ক অভিযোগ যদি আপুনি টকা লাভ কৰা নাই তেন্তে আপুনি অভিযোগ দিব পাৰিব কিয়নো চৰকাৰে মুকলি কৰিলে কেইবাটাও ফোন নম্বৰ ৰাজ্যৰ ৩০ লাখ মহিলাই এই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে জীৱিকা সখী বেংক সখীকো দিয়া হৈছে অৰুণোদয় আঁচনিৰ টকা প্ৰতিমাহে লাভ কৰিব ১২৫০ টকাকৈ ৰাজ্যৰ মহিলাসকলে ধন জমা নহ'লে আপুনি দিব পাৰিব অভিযোগ নম্বৰটো আপুনি মনত ৰাখিব লাগিব অভিযোগ দিয়াৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰটো হৈছে 0361223705 সমগ্ৰ অসমৰ ৩০ লাখ হিতাধিকাৰীয়ে লাভ কৰিব ১২৫০ টকাকৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ডাঙৰ ঘোষণা অৰুণোদয় আঁচনিক লৈ আপোনাৰ একাউণ্টত যদি অৰুণোদয় আঁচনিৰ ধন সোমোৱা নাই তেন্তে উল্লেখ কৰা নম্বৰত আপুনি অভিযোগ দিব পাৰিব অভিযোগ দিয়াৰ লগে লগে সোমাব অৰুণোদয় আঁচনিৰ টকা এটা ব্ৰেকিং নিউজ এতিয়াও শান্ত হোৱা নাই কাৰ্বি আংলঙৰ পৰিস্থিতি বেজিৰ আগৰ সমান মাটিও মেঘালয়ক এৰি নিদিও এই হুংকাৰ প্ৰদান কৰিছে কাৰ্বি আংলঙৰ লোকে পশ্চিম কাৰ্বি আংলঙত ১৬৩ ধাৰা জাৰি কৰা হৈছে কাৰ্বি আংলঙৰ ঘটনাৰ পিছতে ডাঙৰ মন্তব্য CEM তুলিৰাম ৰংখাঙৰ কোনো কাৰণতে মেঘালয়ক কাৰ্বি আংলঙৰ ১ ইঞ্চি মাটি এৰি দিয়া নহ'ব মেঘালয়ৰ লোকে আহি কাৰ্বি আংলঙৰ মাটিত যি কাণ্ড কৰিছে তাক তীব্ৰ গৰিহণা জনাইছোঁ পশ্চিম কাৰ্বি আংলঙত ঘটনাৰ পিছতেই জাৰি কৰা হৈছে ১৬৩ ধাৰা উলিয়াব নোৱাৰিব কোনো ৰেলী উলিয়াব নোৱাৰিব কোনো ধৰণৰ সমদল ৰাজহুৱা সভা আদি অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব কাৰ্বি আংলঙত ৰাজহুৱা স্থানত ৫ জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব কাৰ্বি আংলঙত